জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক পৰিচালনাত তদন্ত লাগে, কেন্দ্ৰীয় সংস্থাৰ তদন্ত লাগে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ নিমন্ত্ৰণত গৈছিলে, সেই এক্সটাৰ্নেল এফেয়াৰ্ছৰ মন্ত্ৰী বা অন্যসকলক জেৰা কৰিব লাগে চৰকাৰী অনুষ্ঠানত। তেওঁ কিয় মুখ্যমন্ত্ৰীয়ে 6 বছৰ আগতে জনাৰ পিছতো উপযুক্ত নিৰাপত্তা দিয়া নহল, এই গোটেইবিলাক কথা তদন্তৰ আওতালৈ আহিব লাগে। ছিংগাপুৰৰ বুদ্ধিমান অসমীয়াসকলক কিয় এজনকো ভাল ধৰণে জেৰা কৰা নহল, এই কথাৰ তদন্ত হ'ব লাগে। আৰু বহুতখিনি কথাই মই কৈ আছিলোঁ। শেহতীয়াকৈ মই জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ যি আদালতত ন্যায়িক প্ৰক্ৰিয়া চলি আছে, তাৰ কেনেধৰণেৰে চৰকাৰী পক্ষই কথাখিনি ৰাখিছে আৰু কি হৈ আছে, এই গোটেইবিলাকৰ দৈনন্দিন চৰ্চা এক ইণ্ডিপেণ্ডেণ্ট নিৰপেক্ষ নাগৰিকৰ মঞ্চত আলোচনা হোৱাটো বিচাৰোঁ, যাতে চৰকাৰী পক্ষৰ যি ভুল ক্ৰুটি সেইখিনি অসমৰ ৰাইজে অৱগত হয়। জুবিন গাৰ্গৰ যি দোষী তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে ন্যায় পাব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে অন্য কথা এই ক্ষেত্ৰত অৱতাৰণা কৰিছে, যিটো দুৰ্ভাগ্যজনক। আমি প্ৰথমৰ পৰাই কৈ আহিছিলোঁ, জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক পৰিচালনাত তদন্ত লাগে, কেন্দ্ৰীয় সংস্থাৰ তদন্ত লাগে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ নিমন্ত্ৰণত গৈছিলে, সেই এক্সটাৰ্নেল এফেয়াৰ্ছৰ মন্ত্ৰী বা অন্যসকলক জেৰা কৰিব লাগে চৰকাৰী অনুষ্ঠানত। তেওঁ কিয় মুখ্যমন্ত্ৰীয়ে 6 বছৰ আগতে জনাৰ পিছতো উপযুক্ত নিৰাপত্তা দিয়া নহল, এই গোটেইবিলাক কথা তদন্তৰ আওতালৈ আহিব লাগে। ছিংগাপুৰৰ বুদ্ধিমান অসমীয়াসকলক কিয় এজনকো ভাল ধৰণে জেৰা কৰা নহল, এই কথাৰ তদন্ত হ'ব লাগে। আৰু বহুতখিনি কথাই মই কৈ আছিলোঁ। শেহতীয়াকৈ মই জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ যি আদালতত ন্যায়িক প্ৰক্ৰিয়া চলি আছে, তাৰ কেনেধৰণেৰে চৰকাৰী পক্ষই কথাখিনি ৰাখিছে আৰু কি হৈ আছে, এই গোটেইবিলাকৰ দৈনন্দিন চৰ্চা এক ইণ্ডিপেণ্ডেণ্ট নিৰপেক্ষ নাগৰিকৰ মঞ্চত আলোচনা হোৱাটো বিচাৰোঁ, যাতে চৰকাৰী পক্ষৰ যি ভুল ক্ৰুটি সেইখিনি অসমৰ ৰাইজে অৱগত হয়।